Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম CSIR চেন্ট্ৰেল সাইন্টিফিক ইনস্ট্ৰুমেন্ট অৰ্গানাইজেচনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে জবেলা ডেস্কৰ WhatsApp গ্ৰুপৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। CSIR Central Scientific Instrument Organization Requirement 2025 ৰ কাৰণে আহিছে নটিফিকেশন খিনি আৰু আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি, লগতে ভ্যাকেন্সি ডিটেইলছ খিনি, পোষ্ট খিনি এপ্লাই কৰোতে আপোনাৰ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, লগতে এজ লিমিট এণ্ড এজ ৰিলেক্সেশন খিনি, এপ্লাই কৰোতে আপুনি কিমান এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, কেনেকৈ কৰিব, নেক্সট আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব, ভ্যাকেন্সি খিনিত কেনেকৈ আপুনি এপ্লাই কৰিব, ইম্পৰ্টেন্ট ডেটছ খিনি, লগতে ইম্পৰ্টেন্ট লিংক খিনি এণ্ড আপোনাৰ এপ্লিকেশন কৰাৰ কাৰণে কিছুমান টিপছ আপোনাক মই প্ৰভাইড কৰিম। এতিয়া চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ যেটো ৰিকুৱাৰমেন্ট ওভাৰভিউ আছে সেইখিনি আপুনি চেক কৰিব পাৰিব। যেটো অৰ্গানাইজেচন আছে CSIR যেটো চেন্ট্ৰেল সাইন্টিফিক ইনস্ট্ৰুমেন্ট অৰ্গানাইজেচনৰ পৰা আহিছে ৰিকুৱাৰমেন্ট। পোষ্ট নেম দিয়া আছে যেটো টেকনিক্যাল এসিস্ট্যান্ট গ্ৰেড 3 কাৰণে হ'ব আপোনাৰ যেটো ৰিকুৱাৰমেন্ট আহিছে, আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 25 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি। অফিচিয়েল যেটো এডভাৰটাইজমেন্ট দি আছে এটো নাম্বাৰ আপুনি নোট ডাউন কৰি ল'ব পাৰে। 03/2025 আছে এটো এডভাৰটাইজমেন্ট নাম্বাৰ, যেটা আপোনাৰ পে স্কেল হয় 35,400 ৰ পৰা লৈকিনে 1,12,400 আপুনি ৰিসিভ কৰিব, আৰু যেটো আপোনাৰ পে লেভেল হয় এটো 6 হ'ব। মোড অফ এপ্লিকেশন আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব, এটো এপ্লিকেশন মোড হয়। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে csio.res.in বুলি আপুনি সাৰ্চ কৰিলে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। এটা চালো যেটো ভ্যাকেন্সি আছে তাৰ ডিটেইলছ খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি খিনি দিয়া আছে। আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে নাম্বাৰ অফ পোষ্ট দিয়া আছে 16, OBC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 7 পোষ্ট, EWS ক্যান্ডিডেটৰ কাৰণে 2 আছে, PWBD কাৰণে 4 পোষ্ট আছে। এটা চাইলক পোষ্ট খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ডিপ্লোমা কৰিছে ইঞ্জিনিয়াৰিংত, যদি মেকানিক্যাল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ বা সিভিল ইঞ্জিনিয়াৰিং বা CS বা IT সেক্টৰত যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা আপুনি লৈছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। অৰ দিয়া আছে যদি আপুনি BSc কমপ্লিট কৰিছে, ৰিলেভেন্ট ডিসিপ্লিন উইথ আপোনাৰ এটলিষ্ট থাকিব লাগিব 60% মাৰ্ক, তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে এক্সপিৰিয়েন্স, মিনিমাম আপোনাৰ 1 to 2 ইয়াৰ্স আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব, ৰিলেভেন্ট ডিসিপ্লিন মানে ৰিলেভেন্ট ফিল্ডত আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব মানে সাবজেক্ট হয়, তেতিয়াহলে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। এজ লিমিট এণ্ড এজ ৰিলেক্সেশন খিনি দিয়া আছে। মেক্সিমাম আপুনি 28 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব, আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 15 আগষ্ট 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে নৰ্মছ সেইটো হিচাপত। যদি আপুনি OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব। যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব। যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 to 15 ইয়াৰ্স লৈকে আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এজ পাৰ দা যেটো ক্যাটাগৰি আছে। যদি আপুনি ওমেন হয় লগতে ইন্টাৰনেল যদি CSIR এমপ্লয়ি হয় এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ হয় সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 প্লাস GST আপুনি টোটাল পেমেন্ট কৰিব লাগিব 590 rupees। যদি আপুনি SC ST PWBD ওমেন বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। মোড অফ পেমেন্ট যেটো আপুনি অনলাইন কৰিব লাগিব, যদি SBI কালেকশনৰ থ্ৰু আপুনি পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব। যেটো আপোনাৰ proof of payment হয় মাষ্ট বি আপুনি আপলোড কৰিব লাগিব যেতিয়া আপুনি অনলাইনত এপ্লাই কৰিব। এপ্লাই কৰোতে আপুনি এটো পেমেন্ট প্ৰুফ হয় এটো তাতে আপলোড কৰিব লাগিব। সিলেকশন প্ৰসেস, প্ৰথমতে আপোনাৰ টেষ্ট এণ্ড স্কিল টেষ্ট হ'ব, কোৱালিফাইড ওপৰত বেস কৰি কিনে ৰিটেন এক্সামিনেশন হ'ব এণ্ড আপোনাৰ ফাইনাল সিলেকশন হৈ যাব। চালক কেনেকৈ আপুনি এপ্লাই কৰিব। প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব এণ্ড ফাইন্ড আউট কৰিব লাগিব এডভাৰটাইজমেন্ট যেটো আহিছে ৰিসেন্টলি এটা আপুনি ফাইন্ড আউট কৰিব, আৰু তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমবাৰৰ কাৰণে আপুনি যদি ভিজিট কৰি আছে।
নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব আৰু ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আপুনি ফিল আপ কৰিব আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি ফটো সিগনেচাৰখিনি আপুনি আপলোড কৰিব লাগিব আৰু যদি আপুনি পেমেন্ট কৰিব সেইটো পেমেন্ট যেটো প্ৰুফ হয় এটা আপুনি তাতে আপলোড কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল সাবমিট দিব লাগিব যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ বা ফাইনেল যেটা এপ্লিকেশ্যন একনলেজমেন্ট হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব লাগিব আপোনাৰ তাতে যে ফাইনেল এজ এ ফিচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে জুলাই 16 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু আপুনি 15 আগষ্ট 2025 লগিন আপোনাৰ এপ্লিকেশ্যনটো লাষ্ট পেমেন্ট কৰিব পাৰিব আৰু আপোনাৰ যেটো পেমেন্ট ডেট হয় এটা আপুনি পেমেন্ট 15 আগষ্ট 2025 লগিন 5 pm লগিন আপুনি কৰিব পাৰিব আৰু আপোনাৰ যেটো এজ লিমিট হয় এটা আপুনি ক্যালকুলেশন কৰিব আপোনাৰ বাৰ্থৰ ওপৰত দিকিনে এটো 15 আগষ্ট 2025 ৰ ডেট হিচাপত আপোনাৰ এজটো ক্যালকুলেশন কৰিব এপ্লাই কৰোতে আপোনাৰ কি কি ডকুমেন্টস লাগাব ৰিকোয়াৰ হ'ব ফটো লাগিব সিগনেচাৰ লাগিব আপোনাৰ ক্লাস 10 সার্টিফিকেট বা আপুনি এডমিট কার্ড দিব পাৰে যে বাৰ্থ প্রুফ হিচাপে নেক্সট আপুনি যদি ডিপ্লোমা বিএসসি কৰিছে তাৰে মার্কশিট এন্ড সার্টিফিকেট লাগিব নেক্সট বিষয় আছে এক্সপেৰিয়েন্স যদি আপোনাৰ এক্সপেৰিয়েন্স সার্টিফিকেট আছে আপুনি আপলোড কৰিব লাগিব যদি সিলেক্ট নকৰে আপলোড নকৰিলেও হ'ব নেক্সট আপোনাৰ কাষ্ট সার্টিফিকেট যদি এপ্লিকেবল হয় কিনে আপুনি সিলেক্ট কৰি কিনে আপলোড কৰিব লাগিব যদি পিডব্লিউবিডি ক্যান্ডিডেট আপুনি তাহলে সার্টিফিকেট আপুনি আপলোড কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব যেটো পেমেন্ট কৰিব আপুনি এই পেমেন্ট ৰিসিপ্টটো তাতে আপলোড কৰিব লাগিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰে লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এসকে পৰ্টেলত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ভিজিট কৰি কিনে আপুনি সিস্টেমিক ডিটেইলছখিনি লগতে ইম্পৰ্টেন্ট লিংকখিনি আপুনি এটা ঠাইতে চেক কৰিব পাৰিব এতিয়া চাই লওক কিছুমান টিপছখিনি চাই লওক তো আপুনি যেটো অফিশিয়াল নোটিফিকেশন আছে এটো প্ৰথমতে ডাউনলোড কৰি ল'ব এপ্লাই কৰাৰ আগতে আপুনি ডাউনলোড কৰি কিনে এবাৰ চেক কৰি ল'ব নেক্সট আপুনি স্ক্যান কৰিব লাগিব আপুনি ডকুমেন্টছখিনি লগতে আপুনি ৰিসাইজ কৰিব লাগিব যেটো ফৰমেটত তাতে আপলোড কৰিব দিয়ে নেক্সট আপোনাৰ যেটো পেমেন্ট হয় পেমেন্টখিনি আপুনি কেয়াৰফুলি পেমেন্ট কৰিব এন্ড পেমেন্টটো আপুনি সেভ কৰি কিনে ৰিসিপ্টটো আপোনাৰ তাত ৰাখিব কাৰণ তাতে এপ্লাই কৰোতে আপুনি আপলোড কৰিব লাগিব নেক্সট আপুনি এপ্লাই কৰাৰ আগতে অল ডিটেইলছখিনি আপুনি ডুৱেল চেক কৰি ল'ব চেক কৰি কিনে আপুনি ফাইনেল সাবমিশন দিব আৰু ৰেগুলাৰলি আপুনি অফিচিয়েল ওয়েবসাইটত চেক কৰিব পাৰে এডমিট কাৰ্ড বা তেনেকুৱা যদি কোনো ধৰণৰ এটো ৰিকুৱাৰমেন্টৰ আপডেট থাকে কিনে আপুনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো